সেকশন 324 সাবসেকশন 3 টো নতুনকৈ ইনক্লুড কৰা হৈছে মিটচিপ মানে আমি সকলোৱে গমে পাওঁ যে নষ্ট কৰা whoever with intent to cause or knowing that he is likely to cause wrongful loss or damage নষ্ট বা অনিষ্ট কৰা তেওঁ জানি শুনি বা তেওঁ যেটো কাম কৰিব গৈছে যে ইয়াৰ পৰা কি হ'ব পাৰে লছ হ'ব পাৰে ড্যামেজ হ'ব পাৰে to a public or any of the person হয় কিন্তু পাবলিক জেনাৰেলি নষ্ট হৈছে বা কোনো এজন ব্যক্তিৰ ক্ষেত্ৰত নষ্ট হৈছে বা কোনো এজন ব্যক্তিৰ প্ৰপাৰ্টি ডিষ্ট্ৰাকচন হৈছে বা ডিষ্ট্ৰাকচন হোৱাৰ বা চেঞ্জ হৈছে প্ৰপাৰ্টি চেঞ্জ হৈ গ'ল ডিষ্ট্ৰাকচন হোৱাটো বেলেগ চেঞ্জ হোৱাটো বেলেগ তেতিয়া হলে সেইটো মিটচিপ বুলি কোৱা হ'ব আৰু হে মিটচিপটো সেম প্ৰভিজনে আছে জাস্ট ইয়াত এটা নতুন প্ৰভিজন ইনক্লুড কৰা হৈছে যেটো যদি কি হয় এজন ব্যক্তিৰ yet whoever commits mischief thereby causes loss or damage to any property include the property of the government or local authority etu nasile agote asile je private personal property asile private personal property nosto howa ba destruction howa ba injury howa etu kotha koa asile kintu government or property ba kono local authority nasile gotike yate hey section 2 include kora ase subsection বাকি provision সেম আছে আমাৰ যেটো সৰকাৰৰ বিভিন্ন সম্পত্তি থাকে যেনেকৈ এই হলটো বা ইয়াত যিমানখিনি ফাৰ্নিচাৰ আছে ইট ইজ এটা ওন বাই দ্য গভৰ্নমেন্ট সৰকাৰ গতিকে ইয়াত যদি কিবা ধৰণৰ নষ্ট হয় তেতিয়াহলে এই সেকশনটো এপ্লিকেবল হ'ব আগতে নাছিলে যে গভৰ্নমেন্টৰ প্ৰপাৰ্টি যদি নষ্ট হয় তেতিয়াহলে কোনটো সেকশন আহিব তেনেকুৱা কোন ধৰণৰ প্ৰভিজন নাছিলে যদি কোনো ব্যক্তিয়ে ৰায়ত কৰিব গৈ বা এফ্ৰেড গৈ বেলে পাব্লিক প্ৰপাৰ্টি কিবা ডিষ্ট্ৰাকচন কৰিলে বা লস কৰিলে ড্যামেজ কৰিলে বা সৰকাৰে বা সৰকাৰি পাব্লিক সাৰ্ভিসৰ গাড়ী জুই লগাই দিলে তেতিয়ালে কি হ'ল প্ৰপাৰ্টিটো নষ্ট হৈ গ'ল তেতিয়ালে এই সেকশন পাই মিটচিপ 324 সাবসেকশন 3 সাবসেকশন 3 এটো সম্পূৰ্ণ নতুন সেকশন নহয় অকল সাবসেকশনটো ইনক্লুড কৰা আছে 3 2 মানে গভৰ্নমেন্ট আৰু লোকেল অথৰিটি প্ৰপাৰ্টিটো ইনক্লুড কৰা আছে বাকি সেম আছে আৰু এটা নতুন প্ৰভিজন আছিল দিস ইজ লাস্ট ওয়ান Section 341 subsection 3 and 4 এটা নতুন প্রভিজন সম্পূর্ণ নতুন প্রভিজন মানে সেকশন সাবসেকশন 3 4 টু সম্পূর্ণ নতুন প্রভিজনস আগৰ আইপিসি নাছিলে মেকিং অর পজেসিং কাউন্টারফিট সিল with intent to commit forgery punishable under section 338 যদি কি কৰা হয় সিল বা মোহৰ কি কৰা হয় জালিয়াতি কৰিছে যে ডিসি সিগনেচার বা সিল টু জালিয়াতি কৰি দিলে যেটা কাৰ্বত কৰবাত সিগনেচাৰটো মাৰি পেলাই তেও কি কৰিব কিবা জালিয়াতি কৰিব কাৰণে চেষ্টা কৰিছে বা নকল তথ্য বনাব কাৰণে চেষ্টা কৰিছে বা কিবা তেও এটা নোটিস উলিয়াব বিচাৰিছে তেনেকুৱা নহলে এই সেকশনটো এপ্লিকেবল সেকশন সাবসেকশন 3 এবাৰ whoever possess যদি কোনোবাই possess কৰে তেনেকুৱা ধৰণৰ সিল বনালেতো হ'বই whoever makes যিয়ে বনাব তেনেকুৱা ধৰণৰ সিল বা জালিয়াতি কৰিব তেওঁলোকৰটো পানিশমেন্ট হ'বই কিন্তু যিয়ে নেকি সাপোজ তেওঁ বনাই পেলে কি কৰিলে যে মোৰ লগত যদি ৰাখো বস্তুটো মই ধৰা পৰি যাম বেলেগক দি দিলে যে এটা যাৰ পজিশনত থাকিব যাৰ ঘৰত গৈ পেলাই পাব যাৰ দোকানত গৈ যাৰ অফিসত গৈ পেলাই সেই সিলটো পাব তেওঁ এই সেকশনটো আন্ডাৰ আহি যাব whoever possess any seal plate or any instrument knowing to send a counterfeit and shall be punished with imprisonment of either description for a term which may extend to 3 years and shall also be fined আর লগতে whoever fraudulently dishonestly যদি কোনোবাই fraudulently ঠক প্ৰবঞ্চনা কৰিম বুলি প্লাই তেনেকুৱা নট জেনুইন সিল মানে একদম সেম এজ ইট ইজ বনাল কোনো ধৰণৰ মানে একদম আসল হয় নে নকল হয় ধৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কৰিলেও এই সেকশনটো এপ্লিকেবল হ'ব সেকশন 341 সাবসেকশন 4 এইগিটা সেকশন এপ্লিকেবল এইগিটা বস্তু নতুনকৈ ইনক্লুড কৰা আছে বাকি সেম আছে মেকিং কাউন্টারফিট সিল আগৰ আমি কাউন্টারফিট কারেন্সি কথা পাইছিলো ইয়াত সিলৰ কথা পাইছিলো সিল যদি তেনেকুৱা ধৰণৰ বা প্লেট বা ইনস্ট্ৰুমেন্ট যদি তেনেকুৱা ধৰণৰ নকল কৰে তেতিয়াহলে এই সেকশনটো এপ্লিকেবল হ'ব আৰু যদি সেই বস্তুটো কৰিব আৰু লগত ৰাখিব তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব আৰু বাকিখিনি একেই আছে ক্ৰিমিনাল ইন্টিমিডেশন ইনসাল্ট এনয়েন্স ডিফেমেশন ডিফেমেশন মানহানিটো আগত আছিল বেলেগ সেকশন এতিয়া 351 ৰ পৰা 357 হ'ব আৰু এটা কথা কোৱা হৈছে
whoever intentionally insult in any manner hereby gives provocation to any person intending or knowing it to be likely that person's provokes will cause him to break the public peace or to commit any offense shall be punishable with imprisonment of either description for a term which may extend to 2 years or fine or both. এই একে আছে যদি কোনোবাই জানি শুনি কি কৰে যে পিস পিস ভায়োলেশন কৰে পাব্লিক পিস বা কোনো ধৰণৰ অফেন্স কৰে তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল হ'ব নেক্সট আহিলে এইটো মেন্ডেটৰী সামাৰী ট্ৰায়েল হ'ব CRPC মানে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ আণ্ডাৰত এইটো সামাৰী ট্ৰায়েল হ'ব বুলি পেলাই ইয়াত মানে উল্লেখ কৰা হৈছে নতুনকৈ এইটো ইনক্লুড কৰা হৈছে intentionally যদি ইনসাল্ট কৰে উইথ ইন্টেন্ট টু প্ৰভোক ব্ৰিচ অফ পিস পাব্লিক নিয়া মানে জনসাধাৰণৰ শান্তি বিঘ্নিত কৰিবৰ কাৰণে যদি কোনোবাই কি কৰে intentionally কাৰোবাক ইনসাল্ট কৰে এটো ডিফেমেশন বাকি সেম একে আছে জাস্ট সেকশন চেঞ্জ হৈছে ডিফেমেশনটো আমি গমে পাম মানহানি যদি কোনো ধৰণৰ ওয়ার্ড ইউজ হয় স্পোকেন ওয়ার্ডস ইন্টেন্ডিং টু বি রিড সাইন্স অর ভিজিবল রিপ্রেজেন্টেশন মেক্স অর পাবলিশেস ইন এনি ম্যানার or in any imputation of concerning any person intending to harm or knowing or having reason to believe that such imputation will harm atar pola ki hobo pare je he spoken word or pora he reading or pora he sign or pora karobar reputation harm hobo pare tetia hole defamation hobo baki same ei ase the section to change hoise agor section 9 ya 356 ঠিক আছে এখিনি হৈছে মেজৰ চেঞ্জ তথাপি মই আকৌ এবাৰ মই যিখিনি কৰিলো হাইলাইট কৰিম জাস্ট অকল যিখিনি চেঞ্জ হৈছে আমি যেহেতু এই 3 দিনত বহুতখিনি পঢ়িলো মানে হাতি মাৰি গুৰুগাত ভৰোৱাৰ নিচিনা হয় যেটো নেকি পসিবল নহয় যেটো কলেজৰ সেমিষ্টাৰ 6টা সেমিষ্টাৰ পঢ়ো সেই বস্তুখিনি আমি 3 দিনত কমপ্লিট কৰিলো 3 দিন মানে 6 দিন তেওঁ 3 দিন কৰিলে মই 3 দিন কৰিলো 6টা সেমিষ্টাৰ মানে 6 মাহত কৰা বস্তুটো আমি